গুৱাহাটী মহানগৰীত নিৰ্মাণ হৈ থকা আটাইকেইখন উৰণ সেতু নিৰ্মাণৰ কাম আজি আনুষ্ঠানিকভাৱে শেষ হ'ল আৰু গুৱাহাটী মহানগৰীৰ ৰাইজে এতিয়া আটাইকেইখন উৰণ সেতু যি কাৰণে আমি নিৰ্মাণ কৰিছিলোঁ যান বাহনৰ জোঁট বা যান বাহন নিয়ন্ত্ৰণ কৰাৰ বাবে এটা সুন্দৰ যাতায়াত দিয়াৰ বাবে এতিয়া আটাইকেইখন উৰণ সেতুৰ পৰা তাক অনুভৱ কৰিব পাৰিব। এই উৰণ সেতুখন আমি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গা কৰিছোঁ। আমি সকলোৱে জানো যে কি ধৰণে অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰু গ্ৰুপিঙৰ বিৰুদ্ধে হোৱা আন্দোলনত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমবাসীৰ লগত থিয় হৈছিল। এনে এগৰাকী মহিষীৰ নামত এই উৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই আশা কৰোঁ যে এই উৰণ সেতুখনে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম এলেকাৰ ৰাইজক যথেষ্ট সুবিধা প্ৰদান কৰিব। আমি দেখিছোঁ যে উৰণ সেতুৱে যথেষ্ট যান জঁটৰ সমস্যা দূৰ কৰিছে। বহু লোকে আহ্বান জনাই আছিল যে যিটো চাৰ্ভে ৰোড আছে বা হাতীগাঁও ৰোড আছে তাতো উৰণ সেতুৰ কথা পৰিকল্পনা আছে নেকি? বৰ্তমান আমি উৰণ সেতুৰ যিমান পৰিকল্পনা কৰিছোঁ শেষ হ'ল। এতিয়া মহানগৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় কাৰ্যকালত আমি যদি কিবা নিৰ্মাণ কৰিব লাগে তাক সিদ্ধান্ত ল'ম, কিন্তু এই মুহূৰ্তত আমাৰ হাতত কোনো নতুন প্ৰকল্প নাই। পিছত পৰৱৰ্তী সময়ত আমি আলোচনা কৰিব পাৰিম। ফ্লাইঅভাৰবিলাকত আমি এটা নতুন কনচেপ্ট এটা লৈছোঁ যাতে গুৱাহাটীৰ গোটেইকেইখন ফ্লাইঅভাৰক সেউজীয়া দেখে, অৰ্থাৎ সৰু সৰু পটত যেনেকৈ আমি এয়াৰপৰ্ট গ'লে দেখা পাওঁ সৰু সৰু পটত ধুনীয়াকৈ প্লান্টেশ্যন কৰা হয় আৰু হেঙিং কৰি ৰখা হয়। আমি গুৱাহাটী মহানগৰীতো এনেকৈ গোটেইকেইখন ফ্লাইঅভাৰত একোখন হেঙিং গাৰ্ডেন নিৰ্মাণ কৰাৰ প্ৰস্তাৱ লৈছোঁ। এখন দুখন হৈ গ'লে বুজি পাম যে ই ৰাইজৰ কিমান সমাদৰ লাভ কৰিব পাৰিছে।